পুনৰ এটা নতুন ভিডিঅ' আপোনাৰ স্বাগতম জনাইছোঁ। আজি যিখন গাড়ী আপোনাৰ কাৰণে লৈ আনিছোঁ সেইখন হৈছে আপোনাৰ 407 টাটা 407 গ'ল্ড। গুৱাহাটী অসমত আছে। এতিয়া গুৱাহাটী অসমত ক'ত আছে বহুতে মোক এতিয়া ফোন কৰিব, দাদা এই নম্বৰটো আছে ন, নম্বৰটো পাব, সেই নম্বৰটোত আপোনালোকে ফোন কৰিব। তাত মই সুধিম, দাদা আপুনি মাজৰ মানুহ নে আপুনি গাড়ী লোৱা মানুহ? যদি মাজৰ মানুহ হয় তেতিয়াহ'লে আপুনি মাজে মাজে আপুনি উলিয়াই যাওক, আপুনি আহিব নালাগে। আৰু যদি আপুনি সঁচাকৈ গাড়ী লয় তেতিয়াহ'লে নমস্কাৰ, আপুনি ইয়াত আহক, আমি সকলো বস্তু আপোনাক দেখুৱাই দিম। ক'ত আছে আপোনাৰ মেপ চেপ চব দি পিনে আপুনি ইয়াত অহাৰ বাবে আমি ব্যৱস্থা কৰি দিম। কিন্তু যিসকল মাজৰ মানুহ মানে ইপিনৰ পৰা লয় ইপিনে দিয়ে, ইপিনৰ পৰা লৈ ইপিনে দিয়ে, তেওঁলোকক যাতে নাহে ইয়ালৈ, ঠিক আছে? মানুহ এজন লৈ আহিম যাতে মোক পইচা উলিয়াই দিব, না চলবে, সেটা না চলবে। তো এইখন হৈছে গাড়ী, আপোনাৰ ফ্ৰণ্ট টায়াৰটো এবাৰ চাই লওক। ফ্ৰণ্ট টায়াৰ চাই এইটো চাওক, এইটো ফ্ৰণ্ট টায়াৰ, এইটো ফ্ৰণ্ট টায়াৰ 407 গ'ল্ড। এইটো আপোনাৰ বেজিং হৈ আপুনি চাব পাৰে ফ্ৰণ্ট টায়াৰ। আৰু এটা ফ্ৰণ্ট টায়াৰ, এইটো ফ্ৰণ্ট টায়াৰ। তো আৰু টায়াৰ দেখুৱাম আৰু ইণ্টেৰিয়ৰটো অলপ দেখুৱাই দিওঁ, বাকী এবাৰ নিজে আহিব। 2022ৰ গাড়ী, 2022, এইটো ইণ্টেৰিয়ৰ 2022ৰ গাড়ী। ইয়াৰ আপোনাৰ যদি পে'লোডৰ কথা যদি পতা যায়, পে'লোড মানে ইয়াৰ কিমান বহন ক্ষমতা হয়, এইটো আপোনাৰ 2200 কিলো এপ্ৰক্স। তো এইটো আপোনাৰ এবাৰ চাব পাৰে। এবাৰ বডিটো দেখুৱাই দিওঁ, এইটো বডি মোটামুটি 8 ফুট 4 ইঞ্চি হয়, 8 ফুট 4 ইঞ্চি। তো আপোনাৰ চিটিৰ ভিতৰত ধুনীয়াকৈ আপুনি আৰামছে চলাব পাৰে, 8 ফুট 4 ইঞ্চি। আৰু এইপিনে এইটো টায়াৰ, পিছৰ টায়াৰটো এবাৰ চাই লওক। তো পিছৰ টায়াৰটো চাব পাৰে। আৰু ইপিনে যিটো বহলটো হৈছে আপোনাৰ 7 ফুট 6 ফুট 11, 7 ফুট বুলিয়ে ধৰক। আৰু ফ্ল'ৰটো এবাৰ দেখাই দিওঁ, এইটো ফ্ল'ৰ এবাৰ চাব পাৰে। ফ্ল'ৰটো মই দেখুৱাম, এইটো আপোনাৰ 6 ফুট 11 হয়। এতিয়া ফ্ল'ৰটো এবাৰ দেখুৱাম। ফ্ল'ৰটো আপোনাৰ মই চাওক, ঠিকে আছে, আপোনাৰ 2200 কিলো আপোনাৰ অফিচিয়েল পাছিং, এইটো চাব পাৰে, ঠিকে আছে আপোনাৰ যি আছে যেনেকৈ আছে। এতিয়া আপুনি এইটো চাইডৰ পৰা লৈ যাওক। পেপাৰ চাওক, আপুনি যে নম্বৰ যে দেখাব যে পেপাৰ মোটামুটি আপোনাৰ ফেলি আছে, কিন্তু সেইটো অ'নাৰে আপোনাক আপডেট কৰাই দিব, তাৰ পৰা চিন্তা কৰিব নালাগে। আজি মই দেখাব পৰা নাই পেপাৰ ষ্টেটাছটো, কি কাৰণে ছিষ্টেম মোক এলাউ কৰা নাই, নহ'লে মই দেখালোহেঁতেন আপোনাক। সদায় প্ৰত্যেকবাৰে দেখাওঁ যিহেতু। এই আপোনাৰ টায়াৰটো চাব পাৰে, পিছৰ টায়াৰটো। এতিয়া দামটো হৈছে আপোনাৰ 7.5 লাখ টকা দাম ৰখা হৈছে, মাত্ৰ 7.5 লাখ টকা। এতিয়া আপুনি ক'ব, দাদা 7.5 লাখ টকাটো বহুত বেছি হৈ গ'ল, মোক কম দামত লাগে, বেছি দামত লাগে। আপুনি অ'নাৰৰ লগত, মানে যিজন মেইন মালিক, তেখেতৰ লগত কথা পাতিব লাগিব, অফিচত আহিব লাগিব। তেখেতক যদি আপুনি সন্মান কৰিব পাৰে, পতাই ল'ব পাৰে, যিটো মানে ভাগাত কয় পতাব পাৰে, তেতিয়া দাম কমত পাব। আৰু যদি আপুনি পতাব নোৱাৰে, মানে সন্মান কৰিব নোৱাৰে, তেতিয়া দাম বেছিত ল'ব লাগিব। মোৰ কাম হৈছে তেখেতৰ যিটো ভাষা মই আপোনাক কৈ দিলোঁ। 7.5 লাখ টকা 2022ৰ গাড়ী, টাটা 407 গ'ল্ড, গুৱাহাটীত আছে। তো ইয়াৰ লগে লগে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। পুনৰ এটা ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে, বাই।